খটখটিৰ গৌতম বস্তিৰ নিশা গুণ্ডা বাহিনীৰ প্ৰহাৰত আহত হৈছে 4জন যুৱক। তথ্য অনুসৰি বোকাজানৰ মাটিপুল খটখটিৰ 4জনকৈ যুৱক পেপচি কোম্পানীৰ আজি বহুদিনৰে পৰা নিয়োগ হৈ আছিল আৰু সেইদিনাও নিজ কৰ্ম শেষ কৰি ঘৰলৈ উভতাৰ পথত খটখটি আৰক্ষী থানাৰ অন্তৰ্গত গৌতম বস্তি চাৰিআলিত এটা গুণ্ডা বাহিনীৰ দলে যুৱককেইজনক সোধপোছ নকৰাকৈ মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। গুণ্ডা বাহিনী দলটোৱে যুৱককেইজনক প্ৰহাৰ কৰাৰ পাছত বাহনখনত থকা 4 লাখ টকা লৈ যাবলৈ চেষ্টা চলায়। গুণ্ডা বাহিনীৰ প্ৰহাৰত বোকাজানৰ ৰঞ্জিত কৰ্মকাৰ, দীপক চেত্ৰী, গজেন গঞ্জু আৰু ইন্দ্ৰজিৎ মাহাতো নামৰ যুৱককেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু বৰ্তমান খটখটিৰে এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই সন্দৰ্ভত আঘাতপ্ৰাপ্ত যুৱককেইজনৰ পৰিয়াল আৰু কোম্পানীটোৰ তৰফৰ পৰা খটখটি আৰক্ষী থানাত গুণ্ডা বাহিনীটোৰ বিৰুদ্ধে এখনি এজাহাৰ দাখিল কৰে। বোকাজানৰ পৰা অঞ্জন দে ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। মই নিজৰ কাম শেষ কৰি মই প্ৰায় 8টা 8:30 বজাত ঘৰলৈ গুচি গ'লোঁ। ঘৰলৈ গুচি যোৱাৰ পিছত আমাৰ যি কৰ্মকৰ্তাসকল আছে মানে আমাৰ ষ্টাফখিনি, সেই ষ্টাফখিনিয়ে প্ৰায় 10টামান বজাত 10:30মান বজাত সিহঁতে নিজৰ কাম শেষ কৰি আমাৰ কোম্পানীৰ স্বত্বাধিকাৰৰ লগত একেলগে আহি আছিলে আৰু এই আহি থকাৰ সময়তে গৌতম বস্তিৰ চাৰিআলিতে সৰু এটা মানে বিবাদৰ কাৰণে গাড়ী এখনৰ আপাৰ ডিপাৰ কাৰণে এই ইছ্যুটোক লৈ পিনে তেওঁলোকে মানে আমাৰ স্বত্বাধিকাৰীক মানে হাতো উঠায় আৰু আমাৰ কৰ্মচাৰীৰ ওপৰতো হাত উঠায়। আৰু এই হাত উঠোৱাৰ সময়তে মানে কি হয়, আমাৰ যি স্বত্বাধিকাৰী আমাৰ গাড়ীত আমাৰ কমেও কালি কালেকশ্যনৰ পইচা আছিলে 5 লাখ কিমান টকা আছে মই আনুমানিক নাজানো, কিন্তু সেই টকাখিনিও আপোনাৰ মানে টনা আজোৰা কৰিবলৈ চেষ্টা কৰে যদিও নোৱাৰিলে বাৰু তেওঁলোকে। কিন্তু সেই সময়তে মই ঘৰত আছিলোঁ যদিও মোক ফোনযোগে যোগালে। মই আমাৰ খটখটি থানাৰ অচি ছাৰক মই সোনকালে মই জনালোঁ যে ছাৰ ততাতৈয়াকৈ তালৈ যাব লাগে, যাতে তাত যাতে যিটো অপ্ৰীতিকৰ পৰিস্থিতি হৈছে সেইটো যাতে কণ্ট্ৰল কৰিব পাৰে। মানে কেইটামান বজাত হৈছিল? প্ৰায় 10:30 11টামান বজাত এনেকুৱা হ'ব। পূৰ্বতে হৈছে নেকি আপোনালোকৰ কোম্পানীৰ লগত এনেকুৱা? পূৰ্বতে তেনেকুৱাটো হোৱা নাই, কিন্তু মানে ক'বলৈ গ'লে এতিয়া বহুত কথা আহি পৰে, কিন্তু মানে সেইখিনি মই পিছৰ পৰ্যায়ত মই আপোনালোকক মই জনাম। কেইজন যুৱক আঘাতপ্ৰাপ্ত হৈছে? আমাৰ প্ৰায় 4জন ল'ৰা 4-5জন ল'ৰা আঘাতপ্ৰাপ্ত হৈছে। মেজৰ 3জন ল'ৰাটো মেজৰ দুখ পাইছে। এজাহাৰ দাখিল কৰিছে নেকি? হয়, এজাহাৰ দাখিল কৰিছোঁ। যুৱককেইজনক চিনাকি কৰিব পাৰিছে? যুৱককেইজন এতিয়া তেওঁলোকে যিকেইজনে মাৰপিট কৰিছিলে, মাৰপিট কৰা কেইজনটো অলপ সংখ্যাত বেছি আছে, তথাপিও 3জন নে 4জন আহি পিনে আমাৰ খটখটি থানাত চাৰেণ্ডাৰ কৰিছে। তেওঁলোকে কৈছে যে তেওঁলোকৰ উদ্দেশ্য মানে তেওঁলোকে আমাৰ মালিকক প্ৰথমতে কৈছিলে যে আপুনি ইয়াত মানে গৌতম বস্তিত বিজনেছ কৰি কি বেছি হেৰি কৰি দেখাইছে নেকি, এইবোৰ কথা লৈ পিনে হেৰি কৰিছে। আৰু 2 নম্বৰ আমাৰ ছাৰক যেতিয়া টনা আজোৰা কৰিছিলে, মদ খাই পিনে তেওঁলোকে ড্ৰিংক হৈ আছিলে ল'ৰাকেইটা আৰু তেওঁলোকে বেয়া ব্যৱহাৰ কৰিছিলে। সেই কথাটোতে আমাৰ ল'ৰাই যেতিয়া ৰখাবলৈ গৈছিলে তেতিয়া এই মাৰপিটৰ মানে ঘটনাটো সংঘটিত হয়, গুণ্ডামি কৰিছে। লগৰকেইটা কেইটামান ষ্টাফ আছিলে, তো ষ্টাফখিনি মানে আহত কিবা এটা হৈছিলে বুলি মোক ফোন কৰিছিলে। তো মই চেকপোষ্টৰ পৰা ঘূৰি গৈছোঁ। ঘূৰি গৈ পেলাই মানে খালি সুধিছোঁহে মই কিবা হৈছে নেকি বুলি। তো তাত সোধা সময়ত মানে মোক মাৰপিট কৰিছে মানে ল'ৰাখিনি। তাত গৌতম বস্তিৰ ল'ৰাখিনি মোক মানে 30জনমান আছিলে, 30জন মানে মাৰপিট কৰিছে মানে। তো সুধিছোঁ খালি এৰাব বিচাৰিছোঁ, এৰাব সময়তে মোক মাৰপিটে কৰিছে, একো নকয় খালি। গৌতম বস্তি আপোনাৰ 10:30মানত হ'ব। মই কৰোঁ এটা পেপচি কোম্পানীৰ ড্ৰাইভাৰ কৰোঁ, পেপচি কোম্পানীৰ গাড়ী চলাওঁ। তো কাম ছুটি হৈ পেলাই মই আগতে এডভান্স ওলাই আহিছিলোঁ। মই ওলাই পেলাই তেতিয়া মই ঠিক চেকপোষ্ট পাই তেতিয়া মোক ফোন কৰা হৈছিল তাৰ পৰা লগৰে যে ইয়াত আপোনাৰ লগৰক কাজিয়া হৈ আছে ইয়াত বুলি। সেইটো কোৱাৰ কাৰণে মই ঘূৰি গৈছিলোঁ। তো তাত সোধা সময়ত মোক মাৰপিট কৰিছে তাত মানে ল'ৰাখিনি তাত হয় মাৰিব লৈছিলে আমাক। সিহঁতৰ মেক্সিমাম 30-25জনমান হ'ব। চিনাক্ত তেনেকৈ ৰাতিটো ইমান চিনাক্ত হোৱা নাই মোৰ। গম তেনে মানে শুনা মতেতো গৌতম বস্তিৰ হয় বুলি শুনিছোঁ মই। আমি মুঠতে এতিয়া ইনজৰ্ড হোৱাটো 4জন আছোঁ এতিয়া। হয়, থানাত এজাহাৰ দিছোঁ এতিয়া। হয়, ল'ৰাকেইজন মানে এতিয়া ল'ৰাকেইজন যোন চিনি পায় এতিয়া তাৰ কাৰণে দিয়া হৈছে আৰু। আমাৰ লগৰ কেইজনক ঢাকামুখী কৰি আছিলে, আমি গ'লোঁ, পিছত এৰাব বিচাৰিছিলোঁ। তাৰপিছত বহুত গোট খাই গ'লে মানুহ আৰু পিছত আমাক বেয়াকৈ পিটিলে আৰু। 30-40জন, প্ৰথমে 2জন আছিলে, পিছত ক'ৰ পৰা বহুত জলদিকৈ মানুহ গোট খাই গ'লে। আমি আমাৰ কাম কৰা ঠাইৰ পৰা ঘৰলৈ যাবলৈ আহিছিলোঁ। পেপচি এজেঞ্চি। হয়, ৰাতি 10:30মান বজাত।
আপোনালোকে একো সোধ পোছ নকৰাকৈ মানে ল'ৰাখিনিয়ে মাৰধৰ কৰিলে নেকি? আমাৰ গাড়ীত গৈ আছিলে, গাড়ীটো ৰখাইছিলে, তো টিপাৰৰ কিবা কথা ক'লে, তাৰপিছত তেতিয়া সিহঁতি আৰু উল্টা পুল্টা ক'ব ধৰিলে, তাৰপিছত আৰু চাইছোঁ ধাকামুকি কৰি আছিলে, তো আমি গৈছিলোঁ, তাৰপিছত আৰু সিহঁতি হাত উঠাব ধৰিলে। আগতো কৰিছে নে এনেকুৱা আপোনালোকৰ? আগতো মই গম নাপাওঁ। আগতো গম নাপায়। হয়।